দৰ্শকসকল মই কি ধৰণে ঘৰত ৰুদ্ৰ অভিষেক কৰি আপোনালোকক দেখাবলৈ কৈছিলে গতিকে মা বাবাৰ আশীৰ্বাদ স্বৰূপে আজি হে আপোনালোকক দেখাব গৈ আছো এতিয়া কথা হৈছে মই ঘৰত যি ধৰণে ৰুদ্ৰ অভিষেক কৰো হেতু মই মোৰ সুবিধা মতে বা মই তেনেকৈ কৰো ধৰক শিৱলিংগত বহুত বস্তু দিব পাৰি গতিকে যাৰ যেনেকৈ সুবিধা নিশ্চয় তেনেকৈ দিব মই এই ভিডিওটোৰ যোগেৰে মই মাত্ৰ আপোনালোকক দেখাবহে ওলাইছো যে মই কি ধৰণে ৰুদ্ৰ অভিষেক কৰো আৰু মোৰ ভিডিওটো চাই যদি কোনোবাই ভাবিছে যে তেওঁলোকে সেই ধৰণে কৰিব পাৰে হেতু সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা আৰু ৰুদ্ৰ অভিষেক সকলোতকৈ ভাল কথাটোৱে হৈছে ঘৰত পুৰোহিত মাতি আনি তেনেকৈ কৰা কিন্তু যাৰ ঘৰত ধৰক শিৱলিংগ আছে যেনেকৈ আমাৰে আছে এতিয়া আমিতো সদায় পুৰোহিত মাতি তেনেকৈ কৰিব দিগদাৰী হৈ যায় দিয়কচোন গতিকে মই এই ধৰণে কৰো মানে আৰু ৰুদ্ৰ অভিষেক কৰাৰ আগতে আসন শুদ্ধি আচমন ইত্যাদি থাকে এতিয়া কথাটো হৈছে যিসকলে গুৰু দীক্ষা হৈছে শাস্ত্ৰসন্মতভাৱে তেওঁলোকে জানে কেনেকৈ কি কৰিব লাগে কিন্তু গুৰু দীক্ষা নোলোৱাসকলক এই বিষয়ে মই ক'ব নোৱাৰো কাৰণ যিহেতু মই গুৰু নহয় এতিয়া গুৰু দীক্ষা নোলোৱাকে কেনেকৈ আচমন কৰে কি কৰে সেই বিষয়ে মই জ্ঞাত নহয় গতিকে কোনোবা যদি আচমন আসন শুদ্ধি নকৰাকেও এনেকৈ ৰুদ্ৰ অভিষেক কৰিব বিচাৰে নিশ্চয় কৰিব পাৰে কাৰণ কিয় সৰুতে আমিও যেতিয়া ধৰক মোৰে গুৰু দীক্ষা হোৱা নাছিলে বা এতিয়াও ধৰক যিসকলৰ হোৱা নাই কোনোবা মন্দিৰত গ'লে শিৱলিংগত তেনেকেতো পানী গাখীৰ ইত্যাদি তেনেকেতো ঢালা যায় ধৰক তেতিয়াতো আৰু আসন শুদ্ধি সংকল্পৰ কথা নাহে গতিকে সেইটো আপোনালোকৰ কথা আপোনালোকে কেনেকৈ ভাল দেখে মুঠতে মই ঘৰত কি ধৰণে ৰুদ্ৰ অভিষেক কৰো হে আপোনালোকক আজি দেখাব গৈ আছো ৰুদ্ৰ অভিষেক কৰিবৰ কাৰণে এইটো তৌটো লৈ লৈছো এইটো মানে মই এই মন্দিৰৰ কামতে ব্যৱহাৰ কৰো এয়া হৈছে আমাৰ বাবা নৰ্মদেশ্বৰ বাবা লগতে নন্দী ত্ৰিশূল বাবাৰ অলংকাৰ তাৰপিছত ৰুদ্ৰাক্ষ আছে আৰু এই ৰুদ্ৰাক্ষটো একদম অৰিজিনেল ৰুদ্ৰাক্ষ সৌভাগ্যক্ৰমে পাইছিলো মই এতিয়া কি কৰিছো থাপনাৰ পৰা বাবাক পীৰা এখনত এই ধৰণে তৌটোত উলিয়াই আনিছো এনেকে মজিয়াত বহি কৰিম মানে এনেকে ৰুদ্ৰ অভিষেক কৰিবৰ কাৰণে সুবিধা হয় আৰু যেতিয়া শেষত দেখাই আছো আপোনালোকক শৃংগাৰ কৰি আকৌ বাবাক মই থাপনাতে থৈ দিম মন্দিৰত চাকি কিন্তু জ্বলি আছে চাকি ধূপ সকলো জ্বলি আছে চাকি ধূপ জ্বলাইহে ৰুদ্ৰ অভিষেক কৰিব লাগে এতিয়া বাবা আৰু মাৰ নাম লৈ ৰুদ্ৰ অভিষেক আৰম্ভ কৰিম আৰু বিভূতিৰে একেবাৰে প্ৰথমতে বাবাক এই ধৰণে ত্ৰিপুণ্ড কৰি দিছো বিভূতি মানে কিন্তু শ্মশানৰ চাই নহয় খুব বেছি পবিত্ৰ চাই কেইবাটাও ভিডিঅ'ত কৈছো ইতিমধ্যে আৰু ৰুদ্ৰ অভিষেক কৰাৰ আগতে বাবাৰ তাত এই ধৰণে বিভূতিৰ ত্ৰিপুণ্ড আৰু ৰুদ্ৰাক্ষ থকাটো বহুত বেছি দৰকাৰ এইমাত্ৰ যে মই শিৱলিংগত বিভূতিৰে মানে এই ধৰণে ত্ৰিপুণ্ড কৰি দিছো ঠিক তেনেকে ময়ো ত্ৰিপুণ্ড কৰি লৈছো আৰু যিহেতু আপোনালোকে দেখিছে পিঠখনত ৰুদ্ৰাক্ষ এটা আছে ময়ো ৰুদ্ৰাক্ষৰ মালা ধাৰণ কৰি লৈছো মানে কথাটো হৈছে ৰুদ্ৰ অভিষেক কৰাৰ আগতে বাবাৰ দৰে তেনেকে আগতে ৰুদ্ৰাক্ষৰ মালা আৰু বিভূতিৰ ত্ৰিপুণ্ড নহলেও ফোট এটা লোৱাটো অত্যন্ত দৰকাৰ এইখিনি কৰিবই লাগে মানে ৰুদ্ৰ অভিষেক কৰাৰ আগতে আৰু ৰুদ্ৰাক্ষৰ মালা প্ৰকৃত ৰুদ্ৰাক্ষৰ মালা বিচাৰি পাব টান গতিকে ইমান ভাবিব নালাগে এনে সাধাৰণ দোকানত যি ৰুদ্ৰাক্ষৰ মালা পায় সেয়া কিনি পিন্ধিলেও কথা নাই যিসকলে ৰুদ্ৰ অভিষেক কৰিম বুলি ভাবিছে এই ধৰণে কাৰণ কিয় আপুনিতো বিশ্বাসেৰে এইডাল সঁচা বুলি ভাবিয়ে কিনিছে হয়নে গতিকে আপোনাৰ বিশ্বাসতে এইডাল মানে ৰুদ্ৰ অভিষেক সদায় প্ৰথমতে পানীৰে কৰা হয় পানীখিনি যদি আৰু অলপ বিশেষ কৰিব বিচাৰো তেতিয়া মই ইয়াতে কেইটামান দি দিওঁ নাভাঙা চাউল বগা চন্দন অকমান মিহলাই দি দিওঁ বগা ফুল বা নীলা অপৰাজিতা ফুল এটা দি দিওঁ মুঠতে কিবা এটা ফুল দিওঁ আৰু পানীখিনিত অকমান মা গংগাৰ পানীও মিহলি কৰি দিওঁ এয়া সেই কেদাৰনাথত যাওঁতে ঋষিকেশৰ পৰা অনা আছিলে পানীখিনি 1-2 টোপ গংগাৰ পানী দিলেও হয় মানে এইটো যে দেখিছে মোৰ হাতত এইটো অগৰু হয় এইটো সুগন্ধি হয় পূজাত ব্যৱহাৰ কৰে আতৰ যেনে মানে বস্তুটো আতৰ বুলিয়ে ক'ব পাৰি মই ইয়াতে অগৰু দি দিছো পিঠখনৰ জলধাৰী মানে যিফালেদি পানী বৈ যাব সেই ভাগটো উত্তৰমুখী হৈ আছে আৰু এই ধৰণে শিৱলিংগৰ জলধাৰী সদায় উত্তৰমুখী হৈয়ে থাকিব লাগে আৰু ময়ো উত্তৰমুখী হৈ বহি আছো আৰু নন্দী বাবা আছে পূব দিশে এতিয়া চাব মই হাতেৰে যি ঠাইত স্পৰ্শ কৰি আছো মানে সোঁফালে মোৰো সোঁফালে শিৱলিংগৰ পিঠখনৰো সোঁফালে ইয়াতে গণেশ বাবা থাকে বুলি কয় মাজৰ খিনিত মা আৰু বাবাৰ পুত্ৰী অশোক সুন্দৰী থাকে বুলি কয় মই হাতেৰে যিখিনি ঠাই আপোনালোকক দেখাই আছো আৰু এইফালে বাওফালে কাৰ্তিক বাবা থাকে বুলি কয় আৰু পিঠখনত মা থাকে বুলি কয় শিৱলিংগৰ একেবাৰে ওপৰ অংশত বাবা থাকে বুলি কয় এই মাজৰ অংশখিনি মাত্ৰ যে দেখুৱাই দিলো তাতে লক্ষ্মীনাৰায়ণ থাকে বুলি কয় আৰু একেবাৰে তলৰ অংশত ব্ৰহ্মাদেৱ থাকে বুলি কয় মানে শিৱলিংগত সৰ্বদেৱতা দেৱী থাকে বুলি কয় ৰুদ্ৰ অভিষেক কৰাৰ আগতে গণেশ বাবা আৰু মা পাৰ্বতীৰ পূজা কৰি লোৱাটো ভাল মই সেইখিনি কৰি লৈছো ইতিমধ্যে মন্দিৰত এতিয়া মই ৰুদ্ৰ অভিষেক কৰিম এতিয়া একেবাৰে প্ৰথমতে কি কৰিম এই লতাটোৰে পানীখিনি মই যি ঠাইত গণেশ বাবা আছে সেই ঠাইত ঢালিম মানে শিৱলিংগত পানী ঢালিলে সদায় যি ঠাইত গণেশ বাবা আছে সেই ঠাইত ঢালিব লাগে তাৰ পিছত যি ঠাইত কাৰ্তিক বাবা আছে সেইখিনিত তাৰপিছত মা অশোক সুন্দৰীৰ ঠাইত আৰু তাৰ পিছত ক্লকৱাইজ আমি ঢালিম পিঠখনত তাৰ পিছতহে আমি শিৱলিংগত পানী ঢালিম
আৰু এইখিনি কৰি থাকোতে বাবাক চিন্তা কৰি থকাটো ভাল আৰু বাবাৰ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় নহলে বাবাৰ দশাক্ষৰী মন্ত্ৰ ওম নমো ভগৱতে ৰুদ্ৰায় বা আপোনালোকে যেনেকে বাবাক ভাল পায় তেনেকে স্মৰণ কৰি থকাটো ভাল আৰু মনতে সদায় এইটো ৰাখাটো ভাল যে যি কৰিছে মানে তাত যদি কিবা ভুল ভ্ৰান্তি হয় বাবাই যাতে ক্ষমা কৰি দিয়ে আৰু শুদ্ধ পথেৰে আগুৱাই লৈ যায় এয়া প্ৰথম পানী ঢালা হৈ গল মানে পানীৰ লগত যে ফুলপাহ আছিলে সেই পাহু মই বাবাৰ ওচৰতে থৈ দিছো এইবাৰ দিম এৱা গাখীৰ গৰম নকৰা গৰুৰ গাখীৰ ইচ্ছা কৰিলে মাটিৰ পাত্ৰৰে এই ধৰণে ঢালিব পাৰি কিন্তু মই শৃংগীৰে ঢালো শাস্ত্ৰত এইটো উল্লেখ আছে শৃংগীৰে পানী হওক বা এই ধৰণে দুগ্ধ হওক শিৱলিংগত অভিষেক কৰাটো অত্যন্ত শুভ খুব বেছি ভাল মানে এইটো গৌমুখী শৃংগী বুলি কয় পূজাৰ বাচন বৰ্তন পোৱা দোকানত পাই যাব সাইজ লৈ দাম হয় 500 পৰা 1200 মানৰ ভিতৰত পাই যাব মুঠতে ইয়াতে মই গাখীৰখিনি ঢালি দিছো আৰু এইটোৰে মই অভিষেক কৰিম মানে শৃংগীৰে অভিষেক কৰাৰ ক্ষেত্ৰত কি হয় বহুত সময় অভিষেক কৰিব পাৰি আৰু ধুনীয়াকে কিবা যদি মন্ত্ৰ পাঠ শিৱ সহস্ৰ নাম শিৱ অষ্টোত্তৰ শতনাম নহলে লিংগ স্তোত্ৰম যি পঢ়ে মানে হেয়া ধুনীয়াকে পাঠ কৰি থাকিব পাৰি এনেকে শৃংগীৰে অভিষেক কৰি যে ইমান ভাল লাগে নহয় দৰ্শকসকল যিসকলে কৰি পাইছে তেওঁলোকেতো জানিবই একদম মানে বহুত বেলেগ ধৰণৰ আনন্দ আৰু মই ভিডিঅটো এইখিনি কাটি দিছো নহলে বহুত সময় লাগিছিলে মানে মোৰ এইখিনি কৰিব গাখীৰ দিয়া হোৱাৰ পিছত শৃংগীৰে আকৌ মই পানী দিছো মানে এবিধ বস্তু দি উঠি পানী দিব লাগে প্ৰথমতে পানী দিলো তাৰপিছত গাখীৰ দিলো আকৌ পানী দিছো কেঁচা গাখীৰৰ দৈ তৈয়াৰ কৰি থৈ দিছিলো এয়া মই দৈ দিম এতিয়া দৈ দিয়া হৈ গল দৈ দিয়াৰ পিছত পুনৰ মই পানী দিম পানী দিয়াৰ পিছত দেশী গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ঘি আছিলে আঙুলিৰে ঘি দি দিছো কৈছিলো নহয় এবিধ সামগ্ৰী দিয়াৰ পিছত পানী দিম বুলি ঘি দিয়াৰ পিছত এয়া পুনৰ মই পানী ঢালি দিছো আৰু সেই স্পেচিয়েল পানী বিধে মানে সকলোখিনি যে মিহলাই দিছিলো গংগা জল চন্দন আতৰ চাউল সেয়া পানীয়ে মই দি আছো মুছলবোৰত সেইদিনাখন পিয়ৰ মৌ পাইছিলো এনেকুৱা বস্তুবিলাক দেখিলে বাবালৈ প্ৰথম হে লাগে মানে যে বাবাক দিম আৰু পিয়ৰ মৌনো আজিকালি পাবই টান দিয়কচোন সেই পিয়ৰ মৌ গলাই নাছিলে ঠাণ্ডাৰ দিন কাৰণে গোট বান্ধি আছিলে এয়া দিলো মই মৌখিনিও ঘিৰ দৰে তেনেকে দি দিছো তাৰপিছত পুনৰ মই এয়া পানী দিলো কোনোবাই যদি ইচ্ছা কৰে এইখিনি সময়তে বিভিন্ন ফলৰ ৰস তিয়হৰ ৰস তৰমুজৰ ৰস বোলে নহয় আমৰ ৰস যি দিব বিচাৰে ফলৰ ৰসেৰে অভিষেক কৰিব পাৰে নিশ্চয় পাৰে কৰিব মাজতে মই মিচিৰি আৰু গুড় দিছিলো সেইখিনি মোৰ ভিডিঅ' কৰা নহলে বাৰু সেই মিচিৰি আৰু গুড় দি পুনৰ পানী দিছিলো তাৰপিছত একেবাৰে শেষত এয়া আতৰ মানে সেই অগৰু আছিলে যে সুগন্ধি সেয়া দিছো সুগন্ধি দি আৰু এয়া দিলো মই পানী এতিয়া মই যে ইমান কেইবিধ বস্তু দিলো কেতিয়াবা যদি নিমিলে কেৱল মাত্ৰ মই গাখীৰেৰেও কৰি থওঁ কেতিয়াবা দৈ থাকিলে দৈৰেও কৰো মানে সদায় যে তেনেকে দিব পাৰিম সেইটো কথা নহয় যেতিয়া যেনেকে মিলে মই তেনেকে দিও তাৰ মানে আৰু চেষ্টা কৰো বিশেষ তিথিসমূহত যাতে সকলোখিনিৰে কৰিব পাৰো তেতিয়া কি কৰিম এতিয়া অভিষেক কৰা হৈ গল যিহেতু বাবাক নন্দী গোটেইখিনি ধুই মই যিখন কাঁহীত ধৰক শৃংগাৰ কৰিম তালৈ আনি আছো মানে ঘৰত শিৱলিংগ থাকিলে সদায় অভিষেক কৰিব লাগে এলতা পানীৰে হলেও অভিষেক কৰিব লাগে মানে অভিষেক নকৰাকৈ শিৱলিংগ ৰাখিব নালাগে অসৌজ ইত্যাদি লাগিলে সেইটো বেলেগ কথা বাৰু যদি কোনোবাই ইচ্ছা কৰে বেলপাত গুড়া কৰিও অভিষেক কৰিব পাৰে তেনেকুৱা সামগ্ৰী আৰু বহুত আছে কম দিয়ক বাৰু কেতিয়াবা আৰু অভিষেক কৰা পানীখিনি যতে ততে নেপেলাও তুলসীৰ গুৰিটো 1 নম্বৰতে নেপেলাও নাপাই মানে পেলাব যি ফুল ইত্যাদি ধৰক শিৱলিংগত দিও সেই ফুলৰ গুৰিতে মই এইখিনি পানী দিম তাৰ মানে অপৰাজিতাৰ গুৰিত দিম আৰু এইখিনি হল বাবাক ধুনীয়াকে মই এতিয়া মচি লম লৈ সুন্দৰকে যেনেকে বাবাক থৈ দিও তেনেকে থৈ দিম মই কোৱাই নাই নহয় এয়া আমাৰ নৰ্মদেশ্বৰ বাবা সেই যে মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ আছে তাৰে পৰা আনা গৈছিল বাকাৱা নামৰ গাঁও এখনৰ পৰা আৰু নৰ্মদেশ্বৰ শিৱলিংগ মানে নৰ্মদা নদীত পোৱা শিৱলিংগ হৈছে অতি বিশেষ শিৱলিংগ এইটো কথা বিভিন্ন শাস্ত্ৰত আছে নৰ্মদা পুৰাণতো লিখা আছে আমি কেদাৰনাথ গৈ ঘূৰি অহাৰ পিছত অতি আচৰিতভাৱে বাবা আমাৰ ঘৰত আহিছিলে এতিয়া একেবাৰে প্ৰথমতে এয়া বাবাক দি দিছো যজ্ঞপবিত মানে সহজতে যদি কব যাও এই লগুণ বুলি কয় যে হেয়া এতিয়া বাবাক বগা চন্দনেৰে ফোট দিম ফোট মানে সেই ত্ৰিপুণ্ড কৰি দিম আৰু বাবাক হালধীয়া বা বগা চন্দন দিব পাৰি ত্ৰিপুণ্ড তেনেকে মানে মই নিজেও বিভূতিৰ ফোট লৈছিলো আৰু বাবাকো তেনেকে দিছিলো বিভূতিৰ ফোট একেবাৰে প্ৰথমতে এয়া এই ধৰণে ফোট লোৱা পদ্ধতিটোক মানে ত্ৰিপুণ্ড বুলি কোৱা হয় শিৱ বাবাক তেনেকে দিয়া হয় মানে এতিয়া বিভূতিৰেও এই ধৰণে ত্ৰিপুণ্ড কৰিয়ে বাবাক পুনৰ ফোট দিম এয়া চাওক মানে সহজ অৰ্থত কব গলে বাবাক গা পা ধুৱাই এতিয়া মই সজাই আছো সেয়াই শৃংগাৰ এতিয়া বিভিন্ন ধৰণৰ ফুল আমাৰ ঘৰত যি ফুল আছিলে আৰু এই মুহূৰ্তত ধৰক সেই ফুলেৰে বাবাক এই ধৰণে সজাই দিছো বাবাক বগা ফুল দিব পাৰি দোৰণ শাকৰ ফুল আকন ফুল নীলা অপৰাজিতা বগা অপৰাজিতা নাৰ্জী ফুল বাবাৰ বহুত বেছি প্ৰিয় এইবিলাক ফুল বাবাক দিব পাৰি মানে মই নয়নতৰা ফুলো দিছো কাৰণ এই ফুলবিধ ৰঙা নহয় সেইকাৰণে দিছো ৰঙা ফুল আচলতে বাবাক দিব নালাগে দুবৰিও দিছো
আৰু ঘৰৰ এনাৰ্জি ফুল দিছো হালধীয়া বা বগা কৰবি ফুলো দিব পাৰি বাবা দুবৰিও দিছো বাবাক মই ইতিমধ্যে গণেশ বাবা আৰু মাক পূজা কৰি উঠিছোৱে মানে সেইকাৰণে পিঠখনত আৰু মই গণেশ বাবা আৰু মাক পৃথককে দিয়া নাই আৰু আমাৰ ঘৰত ৰহৰ দাইল আছিলে মানে গছ গজিছিলে ৰহৰ দাইলৰ মানে সেই এটাই দি দিছো আৰু এইটো ৰহৰ দাইলৰ পাত দিয়ক বেলপাত আজি পোৱা নাই গতিকে বেলপাত দিয়া নাই ৰহৰ দাইলৰ পাতো দিব পাৰি বাবাক আৰু ৰহৰ দাইল যেহেতু দিবই পাৰি ঘৰত ৰহৰ দাইল লাগিছিলে সেয়া দি দিছো আৰু বগৰী বাবাৰ বহুত বেছি প্ৰিয় এয়া মই ভোগ হিচাপে দি আছো বাবাক বগৰী এয়া কলা তিল দি দিছো গোটা কেঁচা কলা তিল তাৰ মানে অতি শুভ শিৱলিংগত দিয়া তাৰপিছত ভোগ হিচাপে মিচিৰি আৰু গুৰু দিছো শিৱলিংগত মই চেনি নিদিও কাৰণ কিয় চেনি অপ্ৰাকৃতিক বস্তু আমাৰ মানুহৰ শৰীৰৰ কাৰণে বেয়া বাবাকনো কিয় দিও সেইকাৰণে বাবাক মই মিচিৰি মৌ গুড় ইত্যাদিহে দিও আৰু কেইটামান মিঠাইও দি দিছো শিৱলিংগত যে এয়া মিঠাই আৰু বগৰী দিছো এয়া কিন্তু প্ৰসাদ হিচাপে আমি খাওঁ কিছুমান শিৱলিংগত দিয়া বস্তু প্ৰসাদ হিচাপে খাব পাৰি কিছুমান নোৱাৰি কিয় পাৰি কিয় নোৱাৰি অন্য এটা ভিডিঅ'ত কম নাভাঙা চাউল কেইটামানো দি দিছো আৰু একেবাৰে শেষত এয়া বিভূতি দি দিছো মানে পূজা হৈ গল আৰু শিৱলিংগৰ ওপৰ ভাগ কেতিয়াও খালী কৰি ৰাখিব নালাগে সেইকাৰণে চাবচোন মন্দিৰসমূহত ওপৰৰ পৰা টুপটুপকে পানী পৰি থকা সেই মানে কলহটো থাকে সেই কলহটোৰ ব্যৱস্থাটো ঘৰত কৰাটো সম্ভৱ নহয় তেনেকুৱা ক্ষেত্ৰত বিভূতি দিলেও হৈ যায় মানে বিভূতি দি এই ধৰণে থলে হৈ যায় আৰু যে ৰূপৰ চেণ্ডাল দেখিছে তাত যে 3টা বেলপাত আছে মানে কথাটো হয় কেতিয়াবা অখোজ লাগিলে ধৰক জিয়া অখোজ বা মৰা অখোজ বা মোৰে পিৰিয়ড হল সেই ক্ষেত্ৰত যদি বাবাক অভিষেক কৰিব নোৱাৰো কিবা কাৰণ থাকিলেহে অভিষেক নকৰা কথাটো কৈছো দিয়ক তেতিয়া মানে এই ধৰণে বিভূতি আৰু চেণ্ডালত 3টা যে ৰূপৰ বেলপাত দিয়া আছে তাৰ অৰ্থটো হৈছে এইটো যে কিবা কাৰণত এনে নহয় কিন্তু অভিষেক কৰিব নোৱাৰিলেও মানে একো নহয় আৰু যেতিয়া ৰুদ্ৰ অভিষেক কৰি আছিলো ষ্টেণ্ডালত মোবাইলটো থৈ দিছিলো বোলে যি ৰেকৰ্ড হয় হ'ব মই কিন্তু সেইখিনি সময়ত কথা কোৱা নাই এইখিনি মই পিছত ভইচ অভাৰহে দি আছো মানে ৰুদ্ৰ অভিষেক কৰি থাকিলে বাবাক একান্ত মনে স্মৰণ কৰাটো বহুত বেছি দৰকাৰ আৰু এয়া দেখিছে নহয় ৰুদ্ৰ অভিষেক কৰা হোৱাৰ পিছত থাপনাত বাবাক নিজৰ ঠাইতে নি এই ধৰণে থৈ দিছো আৰতিও দিছো ৰুদ্ৰ অভিষেক কৰিলে পৰিয়ালৰ প্ৰতিজন সদস্যই একেলগে কৰিব পাৰে বেলেগ বেলেগকৈ কৰাৰ প্ৰয়োজন নাই আমি কি কৰো ৰুদ্ৰ অভিষেক কৰিলে মোৰ পতিদেৱে কৰি থাকে মই তেওঁৰ হাতখনত বাওঁফালে বহি তেওঁৰ বাওঁফালে বহি হাতত স্পৰ্শ কৰি থাকো তেনেকেও হয় মানে ঠিক আছে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব বুলি মই আশা ৰাখিলো লগতে এইটো আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান টিকলামান হলেও কিবা এটা কামত আহিছে ঠিক আছে বাৰু তেতিয়াহলে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো ওম নমঃ শিৱায় জয় মা কামাখ্যা